ফ্ৰেণ্ডছ ৱেলকাম টু মাই ব্লগ। মই আজি আপোনালোকক অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফলটো দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদি ভাল পায়, যদি ফেচবুকত চাই আছে আপোনালোকে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি আছোঁ কাৰ্বি আংলঙত থকা অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফল, যিটো ভেলোঘাট ৱাটাৰফল বুলি জনাজাত। এতিয়া আমি তালৈকে আহি আছোঁ। আপোনালোকক প্ৰথমৰ পৰা ভিডিঅ'টো দেখাওঁ বুলি। যিহেতু আমাৰ প্লেনটো ছাডেনলি হ'ল, গতিকে আমি কি কৰিলোঁ, ৰুমৰ পৰা ওলাই আহি পাই গ'লোহি ডকমকা টাউন। আৰু ডকমকা টাউনত ৰখি আমি কেইটামান কেছ পইচা লৈ ল'লোঁ, যিহেতু তাত কেছ পইচা প্ৰয়োজন, অনলাইন নচলে। আৰু এই চিধা ৰাস্তাটো হৈছে ভেলোঘাট যোৱা ৰাস্তা। যদি আপোনালোকে ডিফু ছাইডৰ পৰা আহে ডকমকাত নামি ৰাইট ছাইড, আৰু যদি আপোনালোকে নগাঁও ছাইডৰ পৰা আহে ডকমকাত নামি লেফ্ট ছাইড। আৰু আপোনালোকে ৰাস্তাটো এতিয়া আহি থাকিব, নতুনকৈ বনাই আছে ৰাস্তাটো। ৰাস্তাও খুব ধুনীয়া, আৰু চবফালে কেৱল সেউজীয়া সেউজীয়া ধাননি পাহাৰ এইবিলাকেই দেখিব, মনটো খুব ভাল লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু মোৰ লগত আহিছে ইয়াৰ ঋতু আহি আছে পিছফালে, আৰু মোৰ লগতে ৰূপমে বাইক চলাই আছে। আমি তিনিজন আহিছোঁ, আৰু আমি আহি পাই গ'লোহি এণ্ট্ৰি ফিজ য'ত দিব লাগে, এণ্ট্ৰি পইণ্ট। আৰু আমি ইয়াতে ৰখি ল'লোঁ, ৰখি গোটেইকেইজনে টিকেট কৰি ল'লোঁ। যিহেতু পাৰ হেড 20 ৰুপিজ, বাইকত 50 টকা, 3 হুইলাৰ হ'লে 100 টকা, 4 হুইলাৰ 150, আৰু 6 হুইলাৰ হ'লে আপোনাৰ 200 টকা। আৰু ৰূপম আৰু ঋতু আমি এণ্ট্ৰি ফিজ দি ধুনীয়াকৈ ভিতৰত সোমাই আহিলোঁ। আৰু এইটো হৈ গ'ল পাৰ্কিং জোন। আপোনালোকে ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰিব, কোনো টেনশ্যন নাই। গাড়ী লৈ আহিলোঁ ৱাটাৰফললৈকে যাবলৈ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এতিয়া মই আছোঁ অসমৰ ভিতৰতে সকলোতকৈ ওখ আৰু ডাঙৰ ৱাটাৰফলটো। ভিডিঅ'টোত মই ধুনীয়াকৈ ৱাটাৰফলটো দেখাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা। কিমান সুন্দৰ ৱাটাৰফল, এনজয় কৰক। কেনেকুৱা লাগিছে কোৱা? প্ৰথম আহিছা তুমি? বঢ়িয়া বঢ়িয়া, এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। আহক আপোনালোকে এনজয় কৰক। আমাৰ ধুনীয়া ৰুমত শুই থকাকেইটা কি ক'বা? শুই থকা শিয়ালে বোলে হাঁহ ধৰিব নোৱাৰে, সেইটো একেই হ'লগৈ। এতিয়া ইমান ধুনীয়া এটা ৱাটাৰফল পইণ্ট, এইটো ইমান মিছ কৰিছে। আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া জেগা আছে, ইমান ধুনীয়া, বাহিৰত যাবলৈ কি দৰকাৰ। গতিকে ইমান ধুনীয়া অসমৰ পৰিৱেশ, অসমৰ জেগাবিলাক, ইয়াত ইমান ডাঙৰ ৱাটাৰফল আছে ইয়াত। আৰু ইয়াতে তিতি শেষ, তাৰ পৰা পানী ইয়ালৈকে এতিয়াও পৰিয়ে আছে। আৰু লগতে এখন নদীখন কিমান ডাঙৰ স্পীড পানী গৈ আছে, ভাবিব নোৱাৰি। আজি মানুহ একেবাৰে নাই, আমাৰ কাৰণে এইটো খুব মানে ভাল লাগিছে। আৰু নহ'লে ইয়াতে মানুহৰ পৰা আপোনালোক উঠিবই নোৱাৰিব, ওচৰলৈ যাব নোৱাৰিব। আৰু এইটো ওপৰৰ পৰা পানীটো আহি আছে, গতিকে কেমেৰাত পানী পৰি আছে, গতিকে ভিজুৱেলছবিলাক ভালকৈ অহা নাই। তো পানীটো কণ্টিনিউ আহি আছে ওপৰৰ পৰা, গতিকে কেমেৰাত পানীটো খুব পৰে। ইমান ধুনীয়া এটা ৱাটাৰফল, ইমান ডাঙৰ। তো যদি আপোনালোকে আহিম বুলি ভাবি কৰিব, জল্দি জল্দি আহি যাওক। এতিয়া পানী যিহেতু বেছি আছে, গতিকে এতিয়া ৱাটাৰফলটো আপোনালোকে যদি এতিয়া আহিম বুলি ভাবি আছে, নগাঁৱৰ পৰা মাত্ৰ 1-2 ঘণ্টাৰ বাট। ৰাস্তা খুব ধুনীয়া, আপোনালোকে আহোঁ বুলিলে বিন্দাছ আহিব পাৰে, একো অসুবিধা নহয়। খালী হাতত কেছ পইচা লৈ আহিব, ইয়াত অনলাইন নচলে, যিহেতু নেটৱৰ্ক নাপায় সেইকাৰণে নচলে। আৰু আহি ইমান ধুনীয়া এটা ৱাটাৰফল, ইমান ধুনীয়া ভিউ আপোনালোকে দেখিব পাব। আৰু ইয়াতে বেছি টাইম ভিডিঅ'টো কৰি থাকিব পৰা নাই, যিহেতু পানী বহুত আহি আছে। গতিকে যিমানখিনি পাৰিছোঁ কৰিছোঁ। আৰু আমাৰ কাপোৰ তিতিটো শেষেই হৈ গৈছে, পূৰা পানী আহি আছে যিহেতু। আমি ৱাটাৰফল চাই আহি গ'লোঁ। এয়া পাৰ্কিং জোনতে আপোনালোকে ধুনীয়াকৈ দেখিব লোকেল দোকান, তাতে লোকেল মানুহবিলাকে দেখিছে ধুনীয়া শাক পাচলি, ঘৰৰ চব্জি, ফল মূল আদি সকলোবোৰ ইয়াতে বিক্ৰী কৰি থাকে। আপোনালোকে যদি গাঁৱৰ ঘৰুৱা শাক পাচলি কিনিম বুলি ভাবিছে, ইয়াতে কিনিবও পাৰিব। ইয়াতে আপোনালোকে ভেলোঘাটত আহিলে ইয়াতে ধুনীয়াকৈ আপোনালোকে খানা খাব পাৰিব, বনাই নিজে ৰান্ধি খাব পাৰিব। ইয়াতে ধুনীয়া ঘৰ আছে, এইবিলাক ৰান্ধি খাবৰ কাৰণে। বহুতে পিকনিক খাবৰ কাৰণে আহে, পিকনিক খাবৰ কাৰণে আহি যিহেতু ৱাটাৰফল য'ত আছে ৱাটাৰফল, তাততো আপোনালোকে একো কৰিব নোৱাৰে, পানীত নামিবও নোৱাৰে বা খানা খাব নোৱাৰে। গতিকে এয়া হৈ গ'ল ভেলোঘাটত থকা যিটো পিকনিক স্পট, য'ত আপোনালোকে নিজে খানা ৰান্ধি খাব পাৰিব আৰু বন্ধুৰ সৈতে চিল কৰিব পাৰিব।
গতিকে আপোনালোকে জলকাটোলৈ আহিলে বনোৱা কোনো চিন্তা কৰিব নালাগে। ধুনীয়া ওচৰতে নদী আছে আৰু এনেকুৱা ধুনীয়াকৈ ঘৰ বনাই থৈছে। বৰষুণ দি থাকিলেও যিকোনো সমস্যা নাই, বৰষুণ দি থাকিলেও ধুনীয়াকৈ আপোনালোকে ইয়াতে বনাই খাব পাৰিব। আৰু এখনেই নদী য'ত ৱাটাৰফলৰ পানীবোৰ আহি আছে, গতিকে আপোনালোকে ইয়াতে গাও ধুব পাৰিব। কিন্তু এতিয়া নোৱাৰে যিহেতু পানী বেছি হৈ আছে, গতিকে আমি ইয়াতে অলপ টাইম গোটেইকেইজন বহি অলপ এনজয় কৰিলোঁ। যিহেতু ৱাটাৰফলৰ পানী এতিয়া যিহেতু বেছি হৈ আছে, নদীখনতো পানী যিহেতু বহুত হৈ আছে, গতিকে পানীত নামিব নোৱাৰি। গতিকে আমি এনেকৈ অলপ বহিলোঁ তাতে আৰু ধুনীয়াকৈ এনজয় কৰিলোঁ। গতিকে আপোনালোকেও সময় পালে বন্ধুৰ সৈতে ওলাই যাব, এনজয় কৰিব, মনটো ভাল লাগি থাকিব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে ভেলোঘাট ৱাটাৰফল চাম বুলি ভাবিছে আৰু যদি লোকেশ্যন লাগে কমেণ্ট কৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'টোত ধুনীয়াকৈ এটা লাইক কমেণ্ট কৰি দিব। ভিডিঅ'টো যিহেতু প্ৰথমবাৰ বনাইছোঁ, ভিডিঅ'টো বহুতো ভুল হ'ব পাৰে বা ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব পাৰে। কমেণ্ট কৰি জনাব কেনেকুৱা পালে।